যে তেখেতসকলে জিলা অতিক্ৰম কৰি এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে। মই আকৌ কৈছোঁ যে নিযুক্তিৰ প্ৰাথমিক চৰ্ত অনুযায়ী তেখেতসকলে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে। সেইকাৰণে 2017 চনত এখন বদলীকৰণ আইন হ'ল, যিখন আইনৰ ভিত্তিত তেওঁলোক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব পৰা এটা প্ৰভিজন সৃষ্টি কৰা হ'ল, আৰু য'ত পাৰস্পৰিক বদলীকৰণটোকে আটাইতকৈ বেছি প্ৰধান প্ৰাধান্য দিয়া হ'ল। তাৰ উপৰি যাক আমি ছিংগুল ট্ৰান্সফাৰ বুলি কওঁ, তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান চৰ্ত দিয়া হ'ল, অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে তেনে শিক্ষক শিক্ষয়িত্ৰীয়ে অগ্ৰাধিকাৰ ভিত্তিত বদলি হ'ব পাৰিব। দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 2 বছৰ হয়, বা আন কোনো শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ যদি কোনো জটিল ৰোগ হৈছে, বা সন্তানৰ জটিল ৰোগ হৈছে, বা স্পাউচৰ পতি বা পত্নীৰ যদি জটিল ৰোগ হৈছে, তেনেহ'লে তেওঁলোকেও বদলীকৰণ পাব। চৰ্ত যে তেখেতসকলে জিলা অতিক্ৰম কৰি এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে। মই আকৌ কৈছোঁ যে নিযুক্তিৰ প্ৰাথমিক চৰ্ত অনুযায়ী তেখেতসকলে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে। সেইকাৰণে 2017 চনত এখন বদলীকৰণ আইন হ'ল, যিখন আইনৰ ভিত্তিত তেওঁলোক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব পৰা এটা প্ৰভিজন সৃষ্টি কৰা হ'ল, আৰু য'ত পাৰস্পৰিক বদলীকৰণটোকে আটাইতকৈ বেছি প্ৰধান প্ৰাধান্য দিয়া হ'ল। তাৰ উপৰি যাক আমি ছিংগুল ট্ৰান্সফাৰ বুলি কওঁ, তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান চৰ্ত দিয়া হ'ল, অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে তেনে শিক্ষক শিক্ষয়িত্ৰীয়ে অগ্ৰাধিকাৰ ভিত্তিত বদলি হ'ব পাৰিব। দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 2 বছৰ হয়, বা আন কোনো শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ যদি কোনো জটিল ৰোগ হৈছে, বা সন্তানৰ জটিল ৰোগ হৈছে, বা স্পাউচৰ পতি বা পত্নীৰ যদি জটিল ৰোগ হৈছে, তেনেহ'লে তেওঁলোকেও বদলীকৰণ পাব।